আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আব্ৰাহা যোন ইয়ামানৰ এজন বাদশাহ আছিল, সি হাতীৰ এটা সৈন্য লৈ কাবা শৰীফ ধ্বংস কৰিবলৈ আহিছিল। ইয়াৰ আগৰ ষ্টৰিটোত বয়ান কৰি আহিছোঁ। যেতিয়া সি আহি তাত এটা তম্বু তৰিলে, তম্বু তৰি পিনি তাত ৰখি ভাবিছিলে যে ইয়াত কিজানি বহুত ডাঙৰ সৈন্য সামন্ত মক্কাত থাকিব পাৰে, যোনে মোৰ লগত যুদ্ধ কৰিব আহিব পাৰে। সি অলপ ৰখি পিনি চাই লওঁ বুলি ভাবিলে, কিন্তু যেতিয়া সি 2-3 দিন ৰখি পিনি চালে কোনো মানুহ নাই তাৰ লগত যুদ্ধ কৰিবলৈ। ইফালে মক্কাৰ যিবিলাক মানুহ আছিল সিহঁতে হাতী দেখি পিনি হাতীৰ সৈন্য দেখি ভয় খাই গৈছিল, কাৰণ মক্কাত সেই সময়ত কোনো ৰজা নাছিল, চৰ্দাৰবিলাক আছিল। চৰ্দাৰবিলাক কিন্তু যুদ্ধ কৰিব পৰা এনেকুৱা নাছিল, গতিকে সিহঁতে হাতীৰ সৈন্য দেখি পিনি চব সেই জেগা এৰি বেলেগ জেগাত গুচি গৈছে নিজকে বচাবৰ কাৰণে। আৰু আল্লাহ নবী যিজন ননায়ক আছিল হজৰত আব্দুল মুত্তালিব, তেওঁ আল্লাহ ৰাব্বুল ইজ্জতৰ ওচৰত দোৱা কৰিলে যে ইয়া আল্লাহ, এই হাতীৰ সৈন্য আহিছে, ইয়াৰ লগত যুদ্ধ কৰাৰ পৰা আমি কাচিৰ, আমি ইয়াৰ লগত যুদ্ধ কৰিব নোৱাৰোঁ, গতিকে তোমাৰ ঘৰ তুমি নিজে বচাই লোৱা, আমি বচোৱাৰ পৰা কাচিৰ, আমি বচাব নোৱাৰোঁ। সেইবুলি কৈ আব্দুল মুত্তালিবো সেই জেগাৰ পৰা গুচি। এতিয়া আব্ৰাহে দেখিলে ইয়াত দেখোন কোনো মোক ৰখোৱা মানুহেই নাই। সি এতিয়া তাৰ জোচ আহি গ'ল। সি মনত ভাবিলে যে এতিয়া মই যি কৰিম মোক কোনো ৰখাব নোৱাৰিব। পিছদিনা ৰাতিপুৱা সি নিজৰ কাফলা, সি নিজেও উঠিছে আৰু নিজৰ কাফলাক সি অৰ্ডাৰ দিছে যে যা সেই ঘৰটো ধ্বংস কৰি দে। ইফালে আব্দুল মুত্তালিবে এটা দূৰত জেগাত ৰৈ, বাকী যিবিলাক মানুহ আছিল চবেই ৰৈ পিনি চাই আছে যে কি হ'ব এতিয়া। সেই ঘৰটো ধ্বংস কৰিবলৈ যেতিয়া হাতীৰ কাফলাটো যেতিয়া আগবাঢ়িছে, তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে কোৰাণে পাকত এই ঘটনাটো উল্লেখ কৰিছে সূৰা আলাম তাৰাত, যে আল্লাহ ৰাব্বুল ইজ্জতে সৰু সৰু কিছুমান চৰাই পঠালে, আৰু আনগিনাত চৰাই, কোনো হিচাপ নাই সেই চৰাইবিলাক, ইমান বেছি চৰাই আহি গ'ল আকাশত যে আকাশখন গোটেই ক'লা হৈ গ'ল, চৰাইৰ পৰা ক'লা হৈ গ'ল, এনেকুৱা হৈ গ'ল। আৰু প্ৰত্যেকটো চৰাই মুখত এটা এটা শিলগুটি, আৰু সেই চৰাইটো বহুত অকমানি চৰাই, বহুত সৰু চৰাই। এতিয়া আমাৰ জেগাত সেই চৰাইটো নাই, চৰাইটোৰ নাম হৈ গ'ল আবাবিল। এতিয়া আমাৰ জেগাত সেই চৰাইটো নাই। এতিয়া তাৰ নিচিনা বুলি ক'বলৈ হ'লে আমাৰ খেতিৰ ধানৰ দিনত এটা চৰাই এটা সময়ত আহে, যিটোক কয় বালিমাহী চৰাই, যিটো আহি ধান খায়, বহুত সৰু চৰাই। সেই বালিমাহী চৰাইটোৰ নিচিনা বুলি ক'ব পাৰোঁ, কিন্তু সেইটো একজেক্ট সেইটো চৰাই নহয়। গতিকে আবাবিল যিটো চৰাই আছিল বহুত সৰু অকমানি চৰাই। এতিয়া সেই অকমানি চৰাইটোৱে মুখত এটা শিলগুটি লৈ আহিছে, সেই শিলগুটিটো আৰু কিমান সৰু হ'ব। তেনেকুৱা এটা সৰু চৰাই ইমান অকমানি শিলগুটি লৈ আহি গ'ল। এইটো আল্লাহৰ ফৌজ। আজিৰ দিনত যদি ক'ব পাৰোঁ আমি ড্ৰোন যেনেকৈ হামলা কৰে, এইটো ড্ৰোনই হামলা বুলি ক'ব লাগিব। আল্লাহ ৰাব্বুল ইজ্জতে ড্ৰোন হামলা কৰি দিয়ে। আহি পিনি সিহঁতে এটা এটা শিলগুটি লৈ আহিছে, ওপৰৰ পৰা সেই শিলগুটিটো মাত্ৰ সেই কাফলাটোৰ ওপৰত আহে আৰু এৰি দিয়ে। এৰি দি সেই শিলগুটিটো ইমান জোৰছে আহি পিনি সেই মাটিত পৰে, যাৰ গাত লাগে তাৰ ফুটা হৈ পিনি ইটো চাইডেদি ওলাই যায়, লগে লগে তাত শেষ। এই কথাটো বহুত দিনলৈকে মানুহে বুজি পোৱা নাছিল, মানি লোৱা নাছিল যে এনেকুৱা কেনেকৈ হ'ব পাৰে, এটা সৰু চৰাই এটা শিলগুটি মাৰি দিলে মানুহ মৰি যাব পাৰে নি, কেনেকৈ পচিবল। তেতিয়াহ'লে বহুতে সকলেও এনেকৈ কৈছিলে যে নহয়, সেই চৰাইবিলাকে মুখত যিটো শিলগুটি লৈ আহিছিলে, শিলগুটিটো অকমানি আছিলে, কিন্তু যেতিয়া আহি মাটিত পৰিছিলে, মাটিত পৰাৰ লগে লগে এটা বহুত ডাঙৰ পাথৰ হৈ পিনি ধামকৈ আহি পৰি গৈছে, যে যাৰ ওপৰত পৰিছিলে সি চেপেটা হৈ গৈছিলে, লগতে মৰি গৈছিলে। এইটো এটা ৰিৱায়ত আছে। কিন্তু যেতিয়া বন্দুক ওলাই গ'ল, তাৰ আগততো বন্দুক নাছিলে, যেতিয়া বন্দুক ওলাই গ'ল, বন্দুকৰ গুলিত যেতিয়া মানুহ মৰে বুলি হৈ গ'ল। এতিয়া বন্দুকৰ গুলিটো কি, বন্দুকৰ গুলিৰ ভিতৰত খাৰ থাকে, কিন্তু খাৰটোৰ কাৰণে মানুহ নমৰে। সেই গুলিটো ইমান স্পীডত গৈ যাৰ গাত লাগে তাৰ গাত ফুটা কৰি দিয়ে। এতিয়া স্পীডত যেতিয়া ফুটা হৈ যায়, লগে লগে সেই মানুহটো মৰি যায়। যেতিয়া বন্দুকৰ গুলি ওলাই গ'ল, গুলিৰ টেকন'লজিটো যেতিয়া আহি গ'ল, তেতিয়া মানুহে মানি ল'লে যে আচ্ছা, আবাবিলে যিটো চৰাই শিলগুটি মাৰিছিলে, সেই শিলগুটিটো হয়তো সৰু, কিন্তু যেতিয়া মানুহটোৰ গাত লাগি ফুটা হৈ যায়, হাতীটোৰ গাত লাগি ফুটা হৈ যায়, লগে লগে হাতীটো মৰি যায়। এইটো টেকন'লজি আল্লাহ ৰাব্বুল ইজ্জতে তেতিয়াই জনাই দিলে। গতিকে আল্লাহ ৰাব্বুল ইজ্জতে সৰু সৰু সেই চৰাইৰ সহায়ত হামলা কৰি পিনি সেই গোটেই ইমান ডাঙৰ হাতীৰ কাফলা, যিটো দেখিলে মানুহে ভয় খাই পিনি পলাইছিলে, সেই গোটেই হাতীৰ কাফলা, এটা মানুহ এটা হাতীও বাচি যাব নোৱাৰিলে, চব তাত মৰি শেষ হৈ গ'ল। আল্লাহ ৰাব্বুল ইজ্জতে নিজৰ ঘৰ তেনেকৈ আব্ৰাহাৰ সেই সৈন্যৰ পৰা বচাই দিলে।